নগাঁৱৰ চাপানলাত আবতৰীয়া দেৱালী ফটকা ফুটাই বেনৰ তালে তালে নাচিবাগি আনন্দ উল্লাস ৰাইজৰ জনগোষ্ঠীয় লোকক আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰাত আনন্দিত চাপানলাবাসী ৰাইজ পঞ্চায়তী ব্যৱস্থাত প্ৰথমবাৰৰ বাবে চাপানলা অঞ্চলত জনগোষ্ঠীয় যুৱক নিপেন খাকলাৰীয়ে আনিলে আনন্দৰ বতৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক জিতু গোস্বামীক ধন্যবাদ ৰাইজৰ ব্যুৰো ৰিপৰ্ট নগয়া জিতু গোস্বামী ডাঙৰীয়া জিন্দাবাদ আসলতে আমাৰ অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজন ব্যক্তিয়ে অসমৰ জাতি মাটি ভেটিৰ চিন্তা কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যাৰ নেতৃত্বতহে আমি জীয়াই থাকিব পাৰিম বুলি ভাবো তেখেতে বহমপুৰ সমষ্টিত এনেকুৱা এজন সবল বিধায়ক দিছে যি বিধায়কৰ নেতৃত্বত আমি দেখিবলৈ পাইছো সাধাৰণ মানুহখিনি উপকৃত হৈছে একদম ভিতৰুৱা অঞ্চলৰ গাঁও যিবিলাক গাঁৱে ৰাজনীতি বুজি নাপায় তেওঁলোক উপকৃত হৈছে আৰু আজি তাৰে উদাহৰণ স্বৰূপে আমাৰ চাপানলাখন মানুহে পাহাৰ বুলি কয় পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল এনেকুৱা এটা অঞ্চলৰ পৰা আমাৰ বহমপুৰ ব্লকৰ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনজন আজি নিৰ্বাচন কৰিছে নিপেন খাকলাৰী তেখেতক দেখিছো আমি সদায় পিছপৰা শ্ৰেণীৰ কথা চিন্তা কৰে সদায় সাধাৰণ মানুহৰ কথা চিন্তা কৰে এই পঞ্চায়ত হ'ব আমাৰ বালিজুৰি পঞ্চায়ত চাপানলা পঞ্চায়ত কঁঠালগুৰি পঞ্চায়ত উদমাৰী পঞ্চায়ত বৰবাৰী পঞ্চায়ত এই অঞ্চলটোৰ পৰাই আজিলৈকে চেয়াৰমেন বা ভাইচ চেয়াৰমেনো হোৱাৰ উদাহৰণ নাই আজিলৈকে কোনো দলে দিয়া নাই বা এই সাধাৰণ মানুহখিনিৰ কথা চিন্তা আজিলৈকে কোনো দলক আমি দেখা নাই বৰ্তমান চেয়াৰমেন পদত অৱস্থিত হৈছে তেনেকুৱা কেতিয়াও ভবা নাছিলো এনেকুৱা হ'ম বুলি আমাৰ এমএলএ মহোদয় যিটো হিচাপে আমাৰ আশীৰ্বাদত এমএলএ মহোদয়ৰ আশীৰ্বাদত আৰু আমাৰ দলৰ আশীৰ্বাদত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীৰ আশীৰ্বাদত হ'বলৈ সক্ষম হৈছো কেতিয়াও ভবা নাছিলো এনেকুৱা এটা মানে পজিশ্যন পাম বুলি কাৰণ ভিতৰীয়া অঞ্চল তেনেকুৱা আমাৰ চাপানলাটো বহুত ভিতৰীয়া অঞ্চল আজিলৈকে তেনেকুৱা কোনো হোৱা নাছিলে পোনপ্ৰথম মই হৈছো বুলি ক'লে ভুল নহয় সেইটো কাৰণে এমএলএ মহোদয়ক ধন্যবাদ জনাইছো